হ'ল আৰু বেমাৰ বেমাৰ বুলি এনেকৈ পৰি থাকিলে ঘৰত আহি কোনো ভাত এমুঠি নিদিয়েহি, কোনো দুটকামান পইচা নিদিয়েহি। নিজে কাম কৰি খাবই লাগিব। আজিৰ পৰা কামলৈ যাম বুলি ভাবিছোঁ আৰু। ল'ৰাটোৱে যদিও কামলৈ যাবলৈ নিদিয়ে তথাপিও যাবই লাগিব। উপায় নাই আৰু। সি বহুত কষ্ট কৰিলে, বেমাৰ বেমাৰ বুলি বহুতত সি ধাৰো লগালে, আৰু সেইবোৰ ধাৰটো যাবই লাগিব। নহ'লে মানুহে আহি ঘৰতে গালি পাৰিবহি। যাওঁ, আজিৰ পৰা কামলৈকে যাওঁ। বাবা, অ' বাবা, বাবা ক'ত আছনো তই? বাবা ক'ত আছ তই? অঁ দেউতা, কি হ'ল? কিয় মাতি আছিলি তই? হ'ল আৰু বাবা, বেমাৰ বেমাৰ বুলি ঘৰতে বহুত দিন থাকিলোঁ, আৰু পইচা পাতিও দুটকামান মোৰ লগতে বহুত খৰচ হ'ল দেচোন। সেইবোৰ মানুহক ধাৰ হৈ যাব লাগিব নহয়। ভাবিছোঁ আজিৰ পৰা কামলৈ যাওঁ বুলি। দেউতা, তই আকৌ কামলৈ কিয় যাব লাগে? মই দেখোন কামলৈ গৈ আছোঁ। তই ঘৰতে ৰেষ্ট লচোন অকণমান। কি ভাল পালি একেবাৰে কাম কৰিবলৈ তত নাই তোৰ। নহয় অ', মই ঘৰত আৰু শুই থাকিব নোৱাৰোঁ আৰু। হৈ গ'ল আৰু। ভাল পাইছোঁ নহয় মই, আৰু মই কাম কৰি থকা মানুহ নহয় জানো? মানে ঘৰত শুই বহি থাকিব নোৱাৰোঁ অ'। হ'ব দেচোন। আৰু বিচনাত শুই বহি থাকিলে বেছিকৈ গাবোৰ বেয়া লাগে, বেছিকৈ বেমাৰী বেমাৰী লাগে নিজকে। সেইকাৰণে ভাবিছোঁ অকণমান ওলাই মেলি যাওঁ, মনটো মুকলি লাগিব। কি কৰ কৰি থাক দেই, তোক মই বুজাই নোৱাৰোঁ আৰু। পিছে একো নোখোৱাকৈ নাযাবি। ভাত কেইটামান খাই যাহি আহ, আকৌ দৰৱ খাব লাগিব নহয়। বাবা, তোলৈ মোৰ বৰ বেয়া লাগে বাবা। তই মোক লৈ ধেমালিখিনি কষ্ট কৰিছনে বাৰু? অ' পাই, মোৰ ল'ৰা দুটা। ডাঙৰটো বাৰু মোৰ লগতে আছে, সৰুটো ক'ত আছে কি কৰিছে না পাত্তা। আজিলৈকে তাৰ মই চাওঁতেও দেখি নাপালোঁ সেই চাকৰি কৰিবলৈ যোৱাৰ পৰা। নাজানো আৰু, সি চাগে ভালেই আছে ঈশ্বৰৰ ইচ্ছাত। সি ভালে থাকক দে প্ৰভু, তাক ভালে ৰাখিবা সদায়। ইমান নিষ্ঠুৰ ল'ৰা কেনেকৈ থাকিব পাৰে বাৰু? নিজৰ বাপেকক, নিজৰ ককায়েকক ইমান কষ্ট কৰি কৰি ডাঙৰ কৰিলোঁ তাক আমি, সি আমাক এতিয়া বুকুতে লাথ মাৰি থৈ গুচি গ'লগৈ। সঁচাকৈ অ', তোৰ এইবোৰ কষ্ট দেখিলে মোৰ মনটো বৰ বেয়া লাগে বাবা। সেয়া, তই আকৌ তাৰ কথা উলিয়াই মনটো দুখ কৰিছ নহয়। মই তোক কিমান কওঁ, তাৰ কথা উলিয়াই উলিয়াই মনটো দুখ কৰি নাথাকিবি। সিয়ে যেতিয়া আমাৰ কথা চিন্তা নকৰে, তাৰ কথা আমি চিন্তা কৰিবলৈ কি দৰকাৰনো? হ'ব দেচোন, তোক মই আনি খুৱাই আছোঁ নহয়, তই কেলৈ চিন্তা কৰিছ? হ'ব দে, সি আমাক পাহৰিলে পাহৰিবলৈ দে। কি কৰিবি আৰু, মানুহৰ ধন টকা পইচা হ'লে এনেও মানুহক পাহৰিয়ে যায়। সেইবোৰ কথা ভাবি পেলাই নিজৰ সময়বোৰ এনেই নষ্ট নকৰিবি। আহ, ভাতকেইটা খাই লহি। আৰু ক'লৈ ওলাই যাম বুলি কৈছ, এপাক ওলাই যাবি বাৰু আহ। নহয় অ', মোৰ নিজৰে জানো ল'ৰা নহয়, মোৰে তেজ আছে তাৰ গাত। সেইকাৰণে মনত পৰি থাকিব পায়। হ'ব বাৰু বৈ, হয় হয়, সিয়ে যেতিয়া আমাক মনত নেপেলায়, তাকনো আমি মনত পেলাই কি কৰিম? বৈ, ভাত কেইটামান দেগৈ বৈ। অঁ আহ। এই মানুহজনেনো ইমান সাজিছে পাৰিছেনে? হেৰি আহক আকৌ, ইমান দেৰি কৰিছে। মোৰ কেতিয়াবা ওলাই হ'ল। আপুনিনো কি কৰি আছে বাৰু? বাহ, তুমি দেখোন মোতকৈ আগতে ওলাই পিনে আজৰি হৈ আছা। অঁ আকৌ, কিয় আজি আমি গাঁৱৰ ঘৰলৈ নাযাম নেকি? আজি মই মোৰ বৰজনা আৰু মই মোৰ শহুৰক চাবলৈ যাম। কিমান মনটো ভাল লাগি আছে। মীনাক্ষী, মই এতিয়াও এটা কথা কৈছোঁ, ইমান বছৰ তেওঁলোকৰ লগত আমাৰ একো সম্পৰ্ক নাই। এতিয়ানো হঠাৎ তোমাৰ ইমান কি মন গ'ল সিহঁতৰ ওচৰত যাবলৈ বা সিহঁতক দেখা কৰিবলৈ? মোৰ কিন্তু অলপো ভাল লগা নাই জানানে তুমি? যাবলৈ মন যোৱা নাই। তেনেকৈ সিহঁতৰ লগত মোৰ একো সম্পৰ্কই নাই ন, কি বুলিনো যাম, কি কৰিম বাৰু কোৱাচোন? ইমান বছৰ যিটো ভুল কৰিলোঁ, সেই ভুলৰ আমি শুধৰণি কৰিবলৈ যাওঁ ব'লা। মই সকলোবোৰ কথা বুজি পাইছোঁ। আচলতে এনেকুৱা কৰিব কেতিয়াও নাপায়। সেয়া তোমাৰ জন্ম দিয়া পিতৃ, আৰু তোমাক ইমান কষ্ট কৰি ডাঙৰ কৰা তোমাৰ সেয়া দাদা। তেওঁলোকক যদি আমি এনেকুৱা অৱহেলা কৰোঁ, আমাক ভগৱানে কেতিয়াও আমাক ক্ষমা নকৰিব। কিন্তু তেওঁলোকে জানো আমাক মানি ল'ব কোৱাচোন তুমি? কাৰণ ইমান বছৰ তেওঁলোকৰ লগত আমাৰ একো সম্পৰ্কই নাই। হ'ব দিয়া, অকণমান খং কৰিব, অকণমান অভিমান কৰিব, কিন্তু তোমাক একেবাৰে কেতিয়াও তোমাৰ দেউতাই বা দাদাই কেতিয়াও বেয়া পাব নোৱাৰে। তেওঁলোকৰ মনটো বেয়া লাগিব বাৰু, সেইটো কথা মই মানিছোঁ, কিন্তু তোমাক তেওঁলোকে পেলাই দিব নোৱাৰে। অকণমান খং কৰাৰ পিছতে সকলোবোৰ ঠিক হৈ যাব। এটা কথা নহয়, তোমাৰ ইমানকৈ কিয় মন গৈছে মই বুজি পোৱা নাই। যিজনী ছোৱালীয়ে গাঁও বেয়া পায়, গাঁৱৰ গতো শুনিব নিবিচাৰে, সেই ছোৱালীজনী আজি গাঁৱলৈ যাম কৈছে, মোৰ দেউতাক আৰু মোৰ দাদাক চাম বুলি কৈছে। তোমাৰ ইমান কিয় মন গৈছে সেইটো মোক আগতে কোৱাচোন তুমি। আচলতে কি জানা, আজি কেইদিনমানৰ আগত মোৰ ফ্ৰেণ্ড এজনীয়ে মোক ফোন কৰিছিলে, আৰু তাই মোৰ আগত বহুত দুখ কৰিলে। আৰু তাইও মোৰ নিচিনা একেই কাহিনী। তাই হৈছে চহৰৰ ছোৱালী, আৰু তাইৰ যোনটো হাজবেণ্ড, সেই হাজবেণ্ডজন হৈছে তোমাৰ গাঁৱৰ পৰা আহি পিনে চহৰত কিবা চাকৰি কৰি আছে, আৰু তেনেকৈ চিনাকি সিহঁতৰ বিয়া পাতিলে। তাৰপিছত
তাইক গাঁৱলৈ যাবলৈ নিদিয়ে শাহুৱেক আৰু শহুৱেকে। আৰু তাই গাঁও বহুত ভাল পায় মানে, আৰু চহৰৰ ছোৱালী বুলি অকণ তাই মানে গ্ৰেভিটি নাই। তাই গাঁও ধুনীয়াকৈ মিলিব পাৰিলেহেঁতেন, গাঁও বহুত ভাল পায়, কিন্তু শাহুৱেক শহুৱেকে তাইক গাঁৱলৈ যাবলৈ নিদিয়ে একমাত্ৰ চহৰৰ ছোৱালী অনাৰ কাৰণে। গাঁৱৰ মানে কাপোৰ কানি কেনেকৈ বা পিন্ধিব, ধৰণ বৰণ সেইবোৰৰ ওপৰত চকু ৰাখি পেলাই শাহুৱেক শহুৱেকে মানে অকণো তাইক একচেপ্টে কৰা নাই। তাই মোৰ আগত কৈ বহুত দুখ কৰিলে। আচলতে তেতিয়াহে মই বুজি পাইছোঁ যে দাদা আৰু দেউতাক দেখোন আমি একেবাৰে গাঁৱৰ মানুহ বুলি কিমান অৱহেলা কৰিছোঁ। তেওঁলোকৰ মনটো চাগে তেনেকুৱা লাগিছে নহয় যেনেকুৱা কিছুমানে গাঁৱলৈ যাবলৈ পগলা হৈ আছে, কিন্তু মই সেয়া সুযোগ পায়ো আমি মা দেউতা আৰু দাদাক অৱহেলা কৰিলোঁ বহুত। সেয়েহে ভাবিছোঁ এতিয়া সময় থাকোঁতে আমি সকলোবোৰ ভুলৰ শুধৰণি কৰিব লাগিব। হয় নেকি? কথা সেইটোহে, মানুহ আচলতে য'ত থাকে যেনেকৈ থাকে তাতে সুখী হ'ব লাগে। এতিয়া মই ইয়াত থাকি ইয়াতে মোৰ ভাল লগা হৈছে নহয়, ভালে লাগে। মোৰতো গাঁৱলৈ যাবলৈ মন নাযায়, গাঁৱৰ সেই বোকা পানী ধূলি মাটি এইবোৰ ল'বলৈ মন নাযায়। আৰু গাঁৱৰ যিটো ৰাস্তা চাবাচোন, আমাৰ গাড়ীখনে নোসোমাব তাত। আৰু ইমান বছৰ দাদা আৰু দেউতাৰ লগত আমাৰ একো সম্পৰ্কই নাই, তেওঁলোকো আছে আৰু ইমান আকৌ এতিয়ানো কি তোমাৰ যাবলৈ মন গৈছে নহয়, মোৰ যাবলৈ অকণো মন নাই। কিন্তু নিজৰ ঘৰখনৰ কথা আৰু নিজৰ মা দেউতাৰ কথা এনেকৈ কোনো নকয়, গম পাইছানে তুমি? এতিয়া এইবোৰ বন্ধ কৰা আৰু ব'লা, আহা আজি আমি গাঁৱলৈ যাওঁ। মই এতিয়াও ধৰিব পৰা নাই, যিজনী ছোৱালীয়ে গাঁও ইমান বেয়া পায় তাই এতিয়া যাবলৈ কিয় মন কৰিছে। হয়তো ভগৱানেই বাৰু কিবা কৰিছে নেকি বাৰু, কাৰণ তাইতো ইমান ডাঙৰ এটা বেমাৰ লগত লৈ ঘূৰি ফুৰিছে, তাইতো সেইবোৰ একো নাজানে। হয়তো চাগে এয়া ভগৱানৰ ইচ্ছা। যাওঁ আৰু, তাই কৈছে নহয় গাঁৱলৈ যাওঁ বুলি, লৈ যাব লাগিব তাইক। যাওঁ আৰু। মীনাক্ষী, এইখনেই মোৰ সেই ভঙা ঘৰখন। এইখন ঘৰলৈ আহিবলৈ একেবাৰে মন নাযায়, তোমাৰ কাৰণেহে মই এইখন ঘৰলৈ আহিছোঁ। আৰে এনেকৈ কিয় কৈছা? যদি দেউতা আৰু দাদাই শুনি পায় কি বুলি আহিব বাৰু? আৰু মাত দিয়া আকৌ তুমি, এনেকৈ ভিতৰত আহি পেলাই আমি মনে ৰখি থাকিলে মানে কেনেকৈ হ'ব? মাতা। ঘৰত কোনোবা আছেনে? চাওঁ অকণমান ওলাই আহকচোন। বাবা, সৰু বাবা, তই এইখন ঘৰত আহিছ? দেউতা, ময়ে। কিয়? মই এখন ঘৰলৈ অহাৰ কাৰণে কি তই বেয়া পাইছ নেকি? বেয়ানো কেলৈ পাম, কিন্তু ইমান বছৰৰ মূৰত তোৰ এখন ঘৰলৈ আহিবলৈ কি ইমান মন গ'ল? ভাবিছিলোঁ তই চাগে আমাৰ লগত সম্পৰ্ক শেষ কৰি পেলালি, আমাৰ লগত চাগে তোৰ একো চিনা জনাই নহ'ব, কিন্তু ঈশ্বৰৰ কি ইচ্ছা আজি তই আমাৰ ঘৰলৈ আহিলি। কচোন বাৰু, কিবা কাম আছিলে নেকি তোৰ? দেউতা, এয়া তই কেনেকুৱা কথা কৈছ? নিজৰ ঘৰখনলৈ কি কিবা কাম থাকিলে আহে নেকি? আহিছোঁ আৰু, ইমান বছৰ অহা নাই, তহঁতিনো কেনেকৈ আছ কি কৰিছ তাকে চাবলৈ আহিলোঁ। পিছে এইবোৰ বাৰু মোক পিছত শুনাবি। এয়া হৈছে মোৰ পত্নী মীনাক্ষী। এয়া মোৰ দেউতা। নমস্কাৰ দেউতা। মই এতিয়া বোৱাৰী বুলিয়ে ক'ম নে ছোৱালী বুলিয়ে ক'ম নাজানো আৰু, মই আকৌ চহৰৰ বৰ ভাষাবোৰ বুজি নাপাওঁ। আই, মই যেনেকেই মাতোঁ তুমি তেনেকেই সুখী হ'বা বুলি ভাবিছোঁ আৰু। মই বৰ এইবোৰ ইমান নাজানো নহয়। পিছে তোমাৰ ভালনে আই? মোৰ ভালেই দেউতা। আপোনাৰ ভালনে বাৰু? কি হ'ল আজি দেখোন হাইঠা মাটিত পৰি? তোৰ এখন ঘৰলৈ আহিবলৈ ইমান কি মন গ'ল? ভাবিছিলোঁ অতদিনে চাগে তই আমাৰ লগত সম্পৰ্কৰে শেষ কৰিলি, তই চাগে আমাক পাহৰিয়ে পেলালি বুলি। কিন্তু আজি হঠাৎ তই এখন ঘৰত একেবাৰে ভগৱান দেখা দিলেহি যে, কি হ'ল তোৰ আজি ইমান বছৰ মূৰত? সঁচাকৈ দেই, তোৰ ইমান কি মনত পৰিলে বাৰু? হ'ব দাদা, বেছি ঠাট্টা মাৰি মোক কথা শুনাব নালাগে। ইমান বছৰ অহা নাই কাৰণে আজি আহিছোঁ তহঁতৰ খবৰ এটা কৰিবলৈ। খবৰ কৰিবলৈ আহিছ? আৰু দুদিনমান দেৰি হোৱা হ'লে দেউতাৰ চাগে শ্ৰাদ্ধই খাবলৈ পাৰিলেহেঁতেন। কি? এইবোৰ তই কি কথা কৈছ? মই ঠিক কথাই কৈছোঁ, আৰুনো তোক কেনেকৈ ক'ব লাগে? দেউতা কিমান ডাঙৰ বেমাৰৰ পৰা মই বচাই আনিছোঁ, তোক ইমান ফোন কৰিলোঁ, তই ফোন এটা ৰিচিভ নকৰিলি মোৰ। ফোন কৰা দেখি কাটি দিয় ফোনটো। ফোনটো ছুইচ অফ কৰি থৈ দিয়, ব্লক লিষ্টত ভৰাই থ, মই বেলেগৰ পৰা ফোন মাৰোঁ। কিন্তু তই তথাপিও মোৰ ফোনটো ৰিচিভ নকৰিলি। ভাবিছিলি চাগে এইটোৱে বুলিব পইচাৰ কাৰণে ফোন কৰিছে, নহয় জানো? দেউতা বহুত ডাঙৰ বেমাৰৰ পৰা মই বচাই আনিছোঁ, গোটেই গাঁৱৰ ৰাইজে দেউতাক সহায় কৰিলে, বুজিলি? তইতো আমাৰ ঘৰৰ একমাত্ৰ চাকৰি কৰা ল'ৰা তয়ে হয়, তই এবাৰ সহায় কৰিবলৈ আগবাঢ়িয়ে নাহিলি। সহায় কৰাটো বাদেই দে, তই ফোনটো ৰিচিভ নকৰিলি।
ঈশ্বৰৰ ইচ্ছাত দেউতা এতিয়া আমাৰ মাজত আছে, নহ'লেতো দেউতা এতিয়ালৈকে চাগে হাৰতে মন গজিলেহেঁতেন। গম পাওঁ, এয়াই তোৰ দায়িত্ব হা। তোক ইয়াৰ কাৰণে আমি ইমান কষ্ট কৰি পঢ়াইছিলোঁ শুনাইছিলোঁ হা। চালা তই আহিছ কেলৈ আজি, আমাৰ ঘৰতে। বিপদৰ সময়ত ঘৰৰ মানুহকেইটাৰ পৰা আঁতৰত থাকিলি হা, আঁতৰত থাকিলি। ইমান ফোন কৰিলোঁ তোক, তই বাৰু এবাৰ হ'লেও চিন্তা নকৰিলে যে দাদাটোৱেনো কেলৈ ইমানকৈ ফোন কৰি আছে হা। সঁচাকৈ দেই, তহঁতৰ নিচিনা মানুহক কি যে হ'ব নহয়। ভগৱান তহঁতৰ নিচিনা মানুহবোৰক আৰু অকণমান শক্তি দিয়ক, তহঁতৰ অহংকাৰটো আৰু অকণমান বঢ়াই দিয়ক, বুজিছ, আৰু অকণমান বঢ়াই দিয়ক। সেই বিপদৰ সময়তে তই আহিব নোৱাৰিলি, এতিয়াতো আমাৰ ঘৰলৈ কেলৈ আহিছ? কিমান কষ্ট কৰি দেউতাই মই তোক পঢ়ালোঁ, তোৰ কাৰণে আজি মই বিয়া নাপাতিলোঁ, গম পাওঁ। যাতে মই বিয়া পতাৰ পিছত তোক যদি মোৰ মানুহগৰাকী যদি ভাল ব্যৱহাৰ নকৰে বা যদি কষ্ট দিয়ে, তোক আমি কেনেকৈ মানুহ বনাম সেইটো ভাবিয়ে মই তোৰ কাৰণে আজিলৈকে মই বিয়াই নাপাতিলোঁ। তোক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ, ডাঙৰ মানুহ কৰিলোঁ হা। তই চাকৰি পালি, আজি তই বাহিৰতে থকা 7-8 বছৰ 10 বছৰমান হ'ল চাগে। 10 বছৰ মূৰত তোৰ আজি এখন ঘৰলৈ আহিবলৈ কি মন গ'ল পায়, কি মন গ'ল হা, কচোন তই কি মন গ'ল তোৰ 10 বছৰ মূৰত এখন ঘৰলৈ আহিবলৈ? আমি মৰিল না আছোঁ নে চাবলৈ আহিছ, নে মাটি সম্পত্তি ভাগ বিচাৰি আহিছ তই? দাদা এইবোৰ তই কি কথা ক'বলৈ আহিছ? এইখন ঘৰলৈ ইমান বছৰ মূৰত আহিছোঁ, মই মাটি সম্পত্তিৰ ভাগ বিচাৰি অহা নাই। তহঁতি কেনেকৈ আছ, কি কৰিছ তাকে এবাৰ খবৰ কৰিবলৈহে আহিলোঁ। যিহেতু মই চাকৰি কৰাৰ পিছৰ পৰা এখন ঘৰলৈ এবাৰ অহাই নাই, আৰু মই যিহেতু তাতে মই বিয়াই পাতিলোঁ। এয়া হৈছে মোৰ পত্নী মীনাক্ষী। তাইও ক'লে এবাৰ গাঁৱৰ ঘৰৰ পৰা আহোঁগৈ ব'লা, সেয়েহে ভাবি পেলাই আহিলোঁ। আৰু দেউতাৰ যে ইমান ডাঙৰ এনেকুৱা বেমাৰ হৈ আছিলে মই সঁচাকৈ গম নাপাওঁ। আৰু তই ফোন কৰিছিলি বাৰু, মই বিজি থকাৰ বাবে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে দেউতা মোক তই মাফ কৰি দিবি দেউতা, মাফ কৰি দিবি। ইয়াৰ মানে এইটো নহয় যে কি মই তোৰ সকলোবোৰ দায়িত্ব এৰি দিলোঁ বা মই তোক পাহৰি পেলালোঁ, তেনেকুৱা একো কথা নহয় দেউতা। মই বিজি থকাৰ বাবেহে ফোনটো ধৰিব নোৱাৰিলোঁ। দাদা, আপোনাৰ খং উঠাটো বাৰু স্বাভাৱিক কথা। আপোনাৰ খং উঠিবই, কাৰণ আমি আপোনালোকৰ লগত যিখিনি কৰিছোঁ তাৰ কাৰণে আপোনালোকৰ খং উঠাটো একেবাৰে স্বাভাৱিক। দাদা, সেই ভুলবোৰ আমি এতিয়া অনুতপ্ত কৰিব পাৰিছোঁ দাদা। সেইকাৰণেহে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ আহি পেলাই আমি আপোনালোকৰ আগত ক্ষমা বিচাৰোঁ। আমি এনেকুৱা আৰু কেতিয়াও নকৰোঁ দাদা, কেতিয়াও নকৰোঁ। আপোনালোকে আমাক নিজৰ বুলি মাফ কৰি দিব পাৰিবনে বাৰু? ইয়াক মই মাফ কেনেকৈ কৰিম কোৱাচোন বোৱাৰী, কেনেকৈ কৰিম? মই জানো তোমাৰ গাত একো দুখ নাই, কাৰণ তোমাৰ লগত বিয়া পতা তাৰ 2 বছৰমান হৈছেহে। সি তাৰ আগৰ পৰাই নাহে, এইখন ঘৰৰ লগত একেবাৰে সম্পৰ্কবোৰ সি হেৰুৱাই পেলালে। চোৱাচোন, তাক আমি ইমান কষ্ট কৰি এইটো পজিশ্যনলৈকে আনিলোঁ, গোটেই দেউতাই অ'ত ধাৰ কৰি ত'ত ধাৰ কৰি তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে, কিন্তু এতিয়া দেউতাৰ বিপদৰ সময়ত সি আমাৰ কাষত নাই। গম পাইছা বোৱাৰী, তুমি ইয়াক কি বুলি ক'বা তুমি মোক কোৱাচোন? যদি তুমি তোমাৰ ঘৰৰ লগত এনেকুৱা কৰা, তোমাক তোমাৰ ঘৰৰ মানুহে কি কৰিব কোৱাচোন? তুমি চবৰে একে কথাই নহয় জানো? হয় বাৰু দাদা, আমি আচলতে বহুত ভুল কৰি আছিলোঁ। মই গম পাইছোঁ বাৰু, এইটো ভুলৰ বাবে আপোনালোকে আমাক কেনেকৈ মাফ কৰিব, কিন্তু নিজৰ বুলি ভাবি দাদা আমাক মাফ কৰি দিয়ক। অকণমান টকা চুবলৈ পাই আমি আচলতে মানুহৰ মৰম চেনেহবোৰ পাহৰি গৈছিলোঁ। এতিয়াহে গম পাইছোঁ, অকল টকা থাকিলে নহ'ব, মানুহৰ মৰম চেনেহবোৰ লাগিব, নিজৰ আপোন মানুহবোৰ কাষত লাগিব। এতিয়াহে গম পাইছোঁ, সেয়েহে ভাবি আমাৰ ভুল স্বীকাৰ কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হ'ব দিয়া আৰু বোৱাৰী, হ'ব। বাবাহেঁত তহঁতিও মনে থাক, হ'ব দে আৰু। মানুহ মাত্ৰে ভুল হয়েই, কি কৰিবি আৰু। ডাঙৰ বাবা ই এতিয়া বুজি পোৱা হৈছে নহয়, হ'ব দে। ইয়াক সৰু বুলি তয়ো খং চংবোৰ কৰি নাথাকিবি, ইয়াক মাফ কৰি দে আৰু। অঁ দাদা, মোক মাফ কৰি দে, মোৰ বৰ ডাঙৰ ভুল হ'লেও মই এতিয়াহে বুজি পাইছোঁ সকলোবোৰ। হেৰি, মোৰ মূৰটো ভৰকৈ ঘূৰাইছে দেখোন, মোৰ মূৰটো ভৰকৈ ঘূৰাইছে। হেৰি, মীনাক্ষী কি আছে তোমাৰ? মীনাক্ষী উঠাচোন, মীনাক্ষী। অঁ বোৱাৰী, কি হ'ল তোমাৰ? কি হ'ল বোৱাৰী? অঁ বোৱাৰী, কি হ'ল? দাদা ধৰি পেলাই বিচনালৈ লৈ যাবই, আহচোন। অঁ ধৰচোন, ধৰ। ভাইটি, তই আচলতে সঁচা কথাবোৰ কচোন, বোৱাৰী আচলতে কি হৈছে? এনেকৈ মূৰ ঘূৰাই পৰি গৈছে যে, আৰু এতিয়ালৈকে একো মাত বোলে অহা নাই দেখোন। আৰু তয়ো একো ডক্টৰৰ ঘৰলৈ নিয়াৰ কথা চিন্তাই কৰা নাই যে, মানে আচলতে হৈছে কি বস্তুবোৰ? অঁ বোপা, কি হৈছে বোৱাৰী আচলতে? দেউতা, দাদা, মইনো কি ক'ম তহঁতক, কি ক'ম? ক'ৰ পৰা আৰম্ভ কৰিম একো ভাবি পোৱা নাই। সেয়া হয়তো চাগে
তহঁতৰ লগত মই যিখিনি কাম কৰিছোঁ এয়া চাগে মোক ভগৱানে ফল দিছে, এয়া চাগে মই কৰ্মফল পাইছোঁ নিজৰ। মোৰ চব শেষ হৈ গ'ল, শেষ হৈ গ'ল, চব শেষ হৈ গ'ল। বোৱাৰী, তহঁতৰ বোৱাৰী যে এনেকৈ যে মোৰ ঘৰত পৰি গ'ল, এতিয়ালৈকে যে চেঞ্জ অহা নাই, অকণমান পিছত নিজে নিজে চেঞ্জ আহিব তাই ভাগৰ। আচলতে বোৱাৰী ব্ৰেইন টিউমাৰ হৈছে, ব্ৰেইন টিউমাৰ। কিমান দিন থাকিব আমাৰ মাজত নাজানো আৰু, নাজানো মই। কি এইবোৰ কি কৈছ ভাইটি তই? এইবোৰ কি কৈছ? অঁ দাদা, মই সঁচা কথাই কৈছোঁ, সঁচা কথাই কৈছোঁ। তেওঁ আজি কেইমাহমানৰ পৰা খুব মূৰ ঘূৰাই থাকে। মই আৰু মূৰ ঘূৰণি দেৱৰ বান্ধেও খাই ভাল পায়, কিন্তু দিনক দিনে বেছি হৈ 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 গৈ থাকিবলৈ ল'লে। তেতিয়া ডক্টৰৰ ওচৰত চিটি স্কেন কৰাওঁতে, গোটেই টেষ্ট কৰাওঁতে ধৰা পৰিছে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে বুলি। আৰু ডক্টৰে সকলোবোৰ কথা মোক স্পষ্টকৈ কৈ দিছে, ইয়াৰ হেনো বোলে আৰোগ্য হোৱা তেনেকুৱা একো ট্ৰিটমেণ্ট নাই। যিমান দিন থাকে আমাৰ মাজত তাইক ভালদৰে ৰাখিবলৈ কৈছে। কোৱে কেতিয়া কি হৈ যাব একো ধৰিব নোৱাৰোঁ। এনেকৈ তাই 2-3 দিনৰ মূৰে মূৰে মূৰ ঘূৰাই ঘূৰাই এনেকৈ কৰি পৰি যায়। কোনদিনাখন কি হৈ যায় নাজানো আৰু। এয়া চাগে মই কৰ্মফল পাইছোঁ, কৰ্মফল পাইছোঁ। তহঁতে মোক ইমান কষ্টত পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলি, কিন্তু তহঁতৰ বিপদৰ সময়ত মই তহঁতৰ কাষত নাছিলোঁ। এয়া চাগে মোক ভগৱানে দিলে। ইমানবোৰ ধন সম্পত্তি গোটাই এতিয়া মই কি কৰিম যদি মোৰ মানুহজনীয়ে মোৰ লগত নাথাকে? তহঁতৰ পৰাও চাগে মই মৰমবোৰ নাপাম আৰু, কেতিয়াও নাপাম আৰু। তহঁতক মই যিখিনি কৰি থৈছোঁ কিন্তু তহঁতি মোক কেতিয়াও পাহৰিবই নোৱাৰিবি চাগে, কেতিয়াও চাগে মোক মাফ কৰিবও নোৱাৰিবি, নহয় জানো? ভাইটি, এনেকৈ নকবিচোন, এনেকৈ নকবি। যিমান খং কৰিলেও, যিমান অভিমান কৰিলেও তই আমাৰ তেজমহৰে হয় ভাইটি। তোক আমি কেতিয়াও দলিয়াই পেলাই দিব নোৱাৰোঁ। বুজিছোঁ বাৰু, মানুহৰ অকণমান ধন টকা পইচা হ'লে গৰ্ব হয়েই, তোৰ চাগে সেইটোৱে হৈছিলে। কিন্তু তই এতিয়া সকলোবোৰ কথা বুজি পাই পেলাই আমাৰ ওচৰলৈ আহিছ, তাৰ কাৰণে মনটো বহুত ভাল লাগিছে। কিন্তু ভগৱানে বোৱাৰীৰ লগত এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে। বোৱাৰীৰ গাত কি দুখ আছিলে যে বোৱাৰীক ইমান এটা অচিন ৰোগত পেলালে যাৰ একো ট্ৰিটমেণ্টে নাই? পিছে এইবোৰ কথা বোৱাৰীয়ে গম পায় নে নাপায়? নাই দাদা, তাই এইবোৰ একোৱেই গম নাপায় আৰু একো জানিবলৈ দিবলৈ মানা কৰিছে ডক্টৰে। কাৰণ তাই গম পোৱাৰ পিছত নিজে বেছিকৈ ভাবি আৰু গাবোৰ বেছিকৈ বেয়া কৰিব, সেয়েহে গম নোপোৱাকৈ থাকিবলৈ দিছে। বাবা, দুখ নকৰিবি, ভগৱানৰ যি ইচ্ছা ভগৱানে সেয়াই কৰিব। আমিতো সাধাৰণ মনুষ্যহে, আমি তেওঁৰ ইচ্ছা আমি বদলাব নোৱাৰোঁ। কিন্তু বোৱাৰী যিমান দিন থাকে ভালকৈ শুশ্ৰূষা কৰিবি, ভালকৈ ৰাখিবি বাবা, ভালকৈ ৰাখিবি। দেউতা, দাদা, মই আকৌ কৈছোঁ তহঁতি মোক মাফ কৰি দিওঁ, মাফ কৰি দে। সঁচাকৈ নিজৰ আপোন মানুহবোৰ সদায় নিজৰে হৈ থাকিব। তহঁতি এতিয়া মই তহঁতক যিমানখিনি যি কৰিলোঁ যদিও তহঁতি মোক পেলাই দিব জানো পাৰিছ? পৰা নাই। সেয়াই মৰম হয় দাদা, সেয়াই মৰম। এতিয়াহে মই সকলোবোৰ কথা বুজি পাইছোঁ। মোক মাফ কৰি দিবি, মোক মাফ কৰি দিবি তহঁতি। আৰু মই ভাবিছোঁ মীনাক্ষী যিমান দিন থাকে ইয়াতে থাকক, গাঁৱৰ ঘৰতে আমি থাকোঁ নেকি দুদিনমান বুলি ভাবিছোঁ। অঁ ভাইটি, ইয়াতে থাক, আমিও থাকিম লগতে, আমিও ধুনীয়াকৈ শুশ্ৰূষা কৰিব পাৰিম বোৱাৰীক। তই চিন্তা নকৰিবি। আৰু তোক আমি মাফ কৰি দিছোঁ বাৰু দে। আজিৰ পৰা আমি সকলোবোৰ মিলা প্ৰীতিৰে থাকিম দেই। হ'ব দাদা, হ'ব। মই সঁচাকৈ বহুত লাজ পাইছোঁ, বহুত লাজ পাইছোঁ। তহঁতৰ লগত এইবোৰ মই কেতিয়াও কৰিব নালাগিছিলে। হ'ব দে, যি হ'ল হ'ল আৰু। এতিয়া হোৱাবোৰতো ঘূৰাই আনিব নোৱাৰ নহয়, এইবোৰ বাদ দে আৰু। এতিয়া আহচোন বোৱাৰীৰ ওচৰলৈ যাওঁ আহ। অঁ ভাইটি, আহ বোৱাৰীৰ ওচৰ পাওঁগৈ আহ। অঁ বৈ দাদা, বৈ।